नमस्कार मैं रंजन चौधरी कि बोली कम मैं मोर हाहि उठिसे कबलो टान महा दिगदार माने एपिसोड तो मैं करिम एपिसोड नकराके मैं नाथाकू सीधा सीधी कथा आज 21 काली 22 तारीख 22 अक्टोबर आको एटा बीजेपी बीजेपी और सबते माने किम्बुत किमाकार ताहाती आरु एटा ग्रीनिज रेकर्ड কৰিবলৈ গৈ আছে जुबिन गार्गक লৈ विभिन्न धৰণৰ तो হৈছে जुबिन गार्गक লৈ এতিয়া ग्रीनिज रेकर्ड तो अद्भुत माने शासकीय दल जुबिনৰ न्यायर नामत दरअसलते न्याय यात्रा নহয় तो अन्याय यात्रा হ'ব নেকি कारण पृथ्वीर आटाइतके पावरफुल मानुह ना ये भूल हम इंडियार आटाइतके पावरफुल मानुह मैं पाहरिছিলোঁ इंडियार आटाइतके पावरफुल मानुह और वर्ल्डर माने अन्यतम धन कुबेर आदानी और आम्बानी जोनटो दलर लगत आछे जोनटो दले जिबिलाक बीफ एक्सपोर्ट कम्पानी आछे तार পৰা हाइएस्ट डोनेशन पाय जोनटो दलर सदस्य संख्या चाइनार कम्युनिस्ट पार्टीतको बहुत बेसी इमान पावरफुल एटा कारबार हो आछे आपलोके चिंता करकचोन तेओलोके डाबल इंजिनर सरकारत जुबिनर न्यायर नामत न्याय विचारी न्याय यात्रा एकदम माने हाई उठिसे दे आज एकेदिन माने माने मनटो बेया हो आछिले एतिया आजिओ बेयाए तथापि हाई उठिसे हाई लগাই बस्तु आरु तेनका करबात शुनिছে नेকি এতিয়া ডাঙৰ প্ৰশ্নটো হল যে 22 তাৰিখে যেতিয়া তেওঁলোকে ন্যায় যাত্ৰাটো ওলাব ন্যায় যাত্ৰাত কি ফ্ল্যাগ থাকিব ন্যায় যাত্ৰাত কি তেওঁলোকৰ পাৰ্টি ফ্ল্যাগ থাকিব না আমাৰ ন্যাশনাল ফ্ল্যাগ থাকিব না জুবিন গাৰ্গৰ ফটো থাকিব এটো এটা ডাঙৰ প্ৰশ্ন তো গতিকে যদি এটো হবা নাপায় যদি তেওঁলোকে নিজৰ পাৰ্টি দিয়ে তেওঁলোকৰ আৰু এটা সমস্যা আছে এই সমস্যাটো হল তেওঁলোকে তো ন্যাশনাল ফ্ল্যাগটো ল'ব নোৱাৰিব ন आपलोके सगे पाहरिसे 1925 सन अर्थात माने ये बीजेपीर जे बापेक आरएसएस जन्म ये जन्मलग्नर পৰা তেওঁলোকে কেতিয়া राष्ट्र जी राष्ट्रीय जे आमार फ्लैग এইখন তেওঁলোকে কিন্তু লোৱা নাই ইয়াক স্বীকৃতিও দিয়া নাই আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দিষ্ট এটা অৰ্ডাৰৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে 2002 সনত প্ৰথমবাৰৰ বাবে आरएसएस हेडक्वार्टारत नेशनल फ्लैग लगाबले बाध्य হৈছিল আৰু যেতিয়া আমি ন্যায়ালয় ওলাও ন্যায় যাত্ৰাত মানে ইন্ডিয়া যদি কবলে যায় তেতিয়াহলে ডাঙৰ মানে ন্যায়ৰ ওপৰত যদি কিবা এটা হৈছে অন্যায় হৈছিল তাৰ ন্যায় বিচাৰি গৈছে এটো হল কি যে অভয়া যি কাণ্ড অভয়া যে আপোনাৰ গ্যাং ৰেপ হৈছিল মনত আছে চাগে আপোনালোকে তেতিয়া কিন্তু যেটো আমাৰ হেৰি মানে ৰাষ্ট্ৰীয় পতাকা লৈ ওলাইছিল তো নিয়মত কিন্তু আমি চাব লাগিব অহাকালি যে বিজেপিয়ে राष्ट्रीय पताकाखन हाथत लय ना नय यदि नलय हेतु तो बर बेज्जत कथा हबो मोर एटाई सजेशन बीजेपीले आपलोके एटा काम करक हापो मरिब लाठिओ ना भांगे तार कारणे মই এটা মন্ত্র দিছো দেই মন্ত্রটো শুনি লওক মন্ত্রটো হল কি आपलोके सिम्पली जुबिन गार्गर फटो লৈ যাওক তথাপিও মানে ভাওনাটো মানে কম বেছি অলপ জমিব এতিয়া আপোনাৰ ভেৰি ইলেকশন আহি পালেহি খুব সম্ভৱ আপনার नवेम्बर फार्स्ट उइक खूब मोर जी भूल नय 6 नवेम्बर सके फार्स्ट राउंड इलेक्शन आछे बिहारत आर.के. सिंह प्राक्तन कैबिनेट मिनिस्टार मोदी सरकार तेखेते कि কৈছে জানে না যিবিলাক দাগী মাল বুলি নহয় মানে যিবিলাক হেৰি আৰু মানে কিছু কামত একিউজড আছে মাল বুলি কওঁতে চক মইতো অসমতে থাকো মালটো ওলাই যায় আৰু কাৰণ এইটো हिमंत विश्व शर्मार পৰা শুনিছো ন মাল বুলি কৈ দিয়ে পটককে কিবা এটা হেৰি ইন্টেলেকচুৱেলকো মাল বুলি কৈ দিয়ে তো তাত যিবিলাক দাগী মাল বিলাকক এবাৰ ভোট দিব মানা কৰিছে আৰু জমনি হল প্ৰাক্তন মানে ক্যাবিনেট মিনিষ্টাৰ জনে এয়াও কৈছে যে বিজেপিৰ যিজন বৰ্তমান ডেপুটি সিএম বিহাৰৰ তেখেতকো ভোট দিব নালাগে বুলি তাৰ মানে এটো দাগী মাল হয় তো এই আহ্বানটো অসমত কোনে কৰিব কওকচোন বাৰু সেই আহ্বানটো যদি কৰে তেতিয়া হলে অসমত তো 90% বিজেপিৰ
যি হেৰি আছে MLA আছে তেওঁলোকে টিকেটে পাব নালাগে হাঁহি এইটো কাৰণে উঠিছে মানে বেয়াও লাগিছে মই বেয়া খবৰ এটা আপোনালোকক দি থম খুব মানে ফেমাস কমেডিয়ান আশ্ৰানীৰ কথা নিশ্চয় মনত আছে আৰু আশ্ৰানীৰ যে হেৰি আপোনাৰ শোলে পিকচাৰত যে জেলৰ যি জেলাৰৰ যোনটো অভিনয় কৰিছিল সেইটো কাৰণে সকলো মানে মন মগজুত আছে আশ্ৰানীৰ মৃত্যু হৈছে এইটো বেয়া সংবাদ দুঃসংবাদ হৈছে এতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশ্ৰানী এই কমেডিয়ানজনৰ মৃত্যুত শোক ব্যক্ত কৰিছে ভাল কথা কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি এই আপোনাৰ যে হাংগু পাংগু কেইটা যে কাউণ্টাৰ ফাইল কেইটা অসমত আছে ইনক্লুডিং অসমৰ মুখ্যমন্ত্ৰী তেখেতে যে আপোনাৰ ডেইলি কমেডি কৰি আছে জুবিন গাৰ্গক লৈ সেই কমেডিয়ানজনটো মৰি গ'ল আপুনি শোক জনাইছে ভাল কথা কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টো হ'ল যে আপোনাৰ এই যে ডেইলি আপোনাৰ যে ভাওনা চলি আছে জুবিন গাৰ্গৰ নামত ডেইলি যে আপোনাৰ কমেডি কৰি আছে এইবিলাক কি অদ্ভুত মই ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ তাত লিখি আছে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতো নিজে পদত্যাগ নকৰে খামুচি ধৰি বহি আছে চিটখন তেওঁ নিজে কৈছে যদি মই পদত্যাগ কৰোঁ তেতিয়াহ'লে মানে পৰিৱেশটো 50% শান্ত হৈ যাব আৰু যদি হেৰি মুখ্যমন্ত্ৰী হয় কি বুলি কয় গৌৰৱ গগৈ তেতিয়া নেকি 100% হৈ যাব এইবিলাক কমেডি নহয় জানো কওকচোন আপুনিতো দেখোন মোদী ডাঙৰীয়া আপুনি চবতে মাত মাতে আপুনি সেইটোৰ ওপৰত মাত মাতিছে তো গতিকে এই যে কমেডিটো চলি আছে নহয় এই কমেডিটো কিন্তু ইমিডিয়েটলি ষ্টপ হ'ব লাগে আৰু আপোনালোকে ইমান পাৱাৰফুল চাওক ধন কুবেৰ দুইজন বিশ্বৰ অন্যতম ধন কুবেৰ আপোনালোকৰ লগত আৰু কি লাগেনো কি ইমান কি আছে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মিনিষ্টাৰ ইয়াতে বহি আছে আৰু কি লাগে চব আছেই তাৰ পিছতো আপোনালোকে কিন্তু জুবিন গাৰ্গক লৈ কৰি আছে আৰু এইটো এটা কিন্তু বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে বিশ্ব ৰেকৰ্ড আমি খালি চাব লাগিব যে জুবিন গাৰ্গৰ এই হেৰিত 10 লাখতকৈ যে বেছি মানুহ ওলাইছিলে খালি ন্যায় যাত্ৰাত কিমান মানুহ ওলায় সেইটো ইম্পৰ্টেণ্ট আৰু তাত কিমান অনুৰাগী আৰু কিমান ভণ্ড অনুৰাগী ওলায় সেইটোও চাব লাগিব তাত তেওঁলোকে আহ্বান কৰিছে যে বিজেপিৰ বিধায়ক য'ত আছে তাত নেকি এটা ষ্টেচু বনোৱা হ'ব আৰে আচৰিত কাৰবাৰ আপোনালোকে এই চব কি ঘণ্টা ধেমালি কৰি আছে নেকি কেবিনেট ডিচিশ্যন লওক প্ৰতিখন বিধানসভা সমষ্টিত এটাকৈ আপোনাৰ জুবিন গাৰ্গৰ ষ্টেচু স্থাপন কৰাব দ্যাটছ অল কেলে হেৰি কথা এইটো কেবিনেট ডিচিশ্যন লওক এনেই ফাল্টুটো চৰকাৰৰ পইচা খৰচ হৈ আছে চৰকাৰীভাৱে সেইটো হওক সেইটো নকৰি তাক গোটেই বিষয়টোক লৈ আপোনালোকে হেতালি খেলি আছে গতিকে ন্যায় যাত্ৰাটো যদি কৰিবলৈ আছে কমচে কম প্ৰভু এটাই ৰিকুৱেষ্ট যদি আপোনালোকে মানে ভণ্ড নহয় আপোনালোকে যদি অৰিজিনেল হয় কমচে কম জুবিন গাৰ্গৰ খালি ফটো ন' ফ্লেগ মই জানো নেশ্যনেল ফ্লেগৰ অসুবিধা আপোনালোকে নিজৰ ফ্লেগো নল'ব আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব হয় লাইক কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰোঁতে প্লিজ আপোনালোকে কৃপণালি নকৰিব